Hello everyone, welcome to eTalent. Learn anytime, anywhere. তো আজি আমি আমাৰ ক্লাছ 6 ৰ প্ৰথম অধ্যায়টো আৰম্ভ কৰিছো। মোৰ নাম শ্ৰী চাৰুকমল বৰাল আৰু মই তোমালোকক অংক শিকাম। মই নিজকে শিক্ষক বুলি কোৱা নাই কাৰণ শিক্ষক বুলি কোৱাৰ লগে লগে ল'ৰা ছোৱালীৰ মনত ভয় লাগি যায়, হয়নে নহয়? মই তোমালোকক ক'ব বিচাৰিছো মোক দাদা হিচাপত মানি লোৱা। তোমালোকে মোক কোৱেশ্চন সুধিব ভয় নকৰিবা আৰু সদায় কিউৰিয়াছ হ'বা। তো আমাৰ লেকচাৰটো আমাৰ এই ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি এটা সৰু ষ্টৰী শুনি লওঁ, ঠিক আছে? মোৰ এজন শিক্ষক আছিলে, তেখেতে এই ষ্টৰীটো মোক বহুত আগতে কৈছিলে। তেখেতে কৈছিলে যে শিক্ষাটো কেনেকৈ গ্ৰহণ কৰিব লাগে। তো কথা হৈছে চোৱা, অংক যেতিয়া মই শিকিব গৈছিলো মই বহুত উৎপাত কৰিছিলো, একদম হাল্লা কৰা, এইটো কৰা, হয়নে নহয়? তাৰপিছত ছাৰে কি ক'লে মোক, চা এটা সাধু শুন। মই ক'লো হ'ব ছাৰ শুনাওক। তো ছাৰে ক'লে মোক এদিন বোলে এটা শিৱজীৰ বহুত ডাঙৰ ভক্ত আছিলে বোলে। সি সদায় শিৱজীক কয় বোলে মই আপোনাৰ ইমান ভক্তি কৰোঁ, মই ইমান ভক্তি কৰোঁ, কিন্তু আপুনি মোক একোৱে নিদিয়ে। তাৰপিছত এইটো কথা যেতিয়া তেখেতৰ আমাৰ পাৰ্বতী মায়ে গম পালে, মায়ে ক'লে বোলে চাওক আপোনাক ইমান ডাঙৰ ভক্ত, আপুনি অলপতো তেখেতক কিবা এটা সহায় সহযোগ কৰি দিব লাগে। ইমান আপোনাক গুণ গাই আছে, আপোনাক সি বেয়াই পাব। ভগৱানে ক'লে চা মই দিলে নহ'ব, সি ল'বও জানিব লাগে। আচ্ছা, ক'লে আপুনি দিবই নিবিচাৰে। তো মায়ে ক'লে বোলে হ'ব মই চাম, আপুনি তাক দিব ট্ৰাই কৰক, সি লয় নে নলয় তাৰপিছত ক'ব। ঠিক আছে। তাৰপিছত ভগৱানে কি কৰিলে বোলে ইমান সোণৰ পইচা চইচা এইগিলা দি মেলি টোপোলা এটা বান্ধি বোলে তাৰ আগত পেলাই দিলে। সেই মানুহটোৱে বোলে সিদিনা ক'ৰবাত গৈ আছিলে, তাৰ আগত পেলাই দিছে। সি ভাবিলে বোলে অন্ধ মানুহে কেনেকৈ খোজ কাঢ়ে, আজি চাওঁচোন। তো সি কি কৰিলে বোলে এনেকৈ চকু মুদি অলপ পাৰ হৈ গ'ল বোলে। আৰু অলপ দূৰ যোৱাৰ পিছত আকৌ চকু খুলি চালে, ইমানতে কি হ'ল, যিটো পোলাটো দিছিলে সেইটো পিছত থাকি গ'ল। তেতিয়া শিৱ মানে আমাৰ ভগৱানে ক'লে বোলে মাতাক চালা মই দিলেতো নহ'ল, সি ল'লে জানো? সি ক'লে নাই 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 আপুনি চিটিং কৰিছে বোলে। কি চিটিং কৰিলো? ছাৰে ক'লে, আমাৰ ভগৱানে ক'লে কি চিটিং কৰিলো? তেতিয়া পাৰ্বতী মাতাই ক'লে বোলে আপুনি এটাই চিটিং কৰিছে চাওক, সিটো এনেকৈ দিলে ধৰি ল'ব, হয়নে নহয়? তো আপুনি তাক জানি বুজি তলত থৈছে। ঠিক আছে বুলি কৈ ভগৱানে কি কৰিলে, একদম তাৰ মাথাৰ ওচৰত লগাকে এটা কিবাত বান্ধি থৈ দিলে। ঠিক আগত গছ এটাত বান্ধি থৈ দিলে। সি এইটোৱে ৰাস্তাৰে গৈ আছে। এই মানুহজনৰ কি বুদ্ধি আহিলে বোলে, বল আজি চাওঁ মই বুঢ়া হোৱাৰ পিছত কেনেকৈ খোজ কাঢ়ো বুলি এনেকৈ পূজা হৈ খোজ কাঢ়িব আৰম্ভ কৰিলে। সেই ঠাইটো পাৰ হৈ গ'ল, আকৌ সি ল'ব নাপালে। তো মোৰেল অফ দ্য ষ্টৰী কি, পাৰ্বতী মা কি ক'লে ছাৰে, আমাৰ শিৱ ভগৱানে কি ক'লে, চোৱা কেৱল তোমালোকে চালেই মাত্ৰ নহ'ব বা মই দিলেই মাত্ৰ নহ'ব, গ্ৰহণ কৰাটোহে ডাঙৰ কথা। তো অংক শিকাৰ সকলোতকৈ ডাঙৰ কথাটো কি হৈছে, কিউৰিয়াছ হোৱা। তোমালোকে শিকাৰ মানে তোমালোকে শিকিবলৈ আগ্ৰহী থকা, ঠিকে আছে? তো এইটোৱে শিৱ ভগৱানৰে নাম লৈ আমি কি কৰোঁ, আমাৰ আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। আৰু মই হৈছোঁ তোমালোকৰ ক্লাছ 6ত কি শিকাম, মই তোমালোকক গণিতৰ বিষয় শিকাম, ঠিক আছে? তো আমাৰ প্ৰথম অধ্যায়টোৰ নামটো হৈছে কি, গাণিতিক আৰ্হি। এতিয়া আৰ্হি মানে কি, যদি মই তোমালোকক আৰ্হি শব্দটোৰ অৰ্থ কওঁ, যদি মই তোমালোকক কি হয় বুলি কওঁ, এটা বহুত সুন্দৰ এটা পেটাৰ্ণ থাকে। পেটাৰ্ণ মানে কি, আৰ্হি, বুজি পালা? এতিয়া গণিত বিষয়টো এনেকুৱা এটা বস্তু চোৱা, যিটো তোমালোকে একেদিনতে শিকিব নোৱাৰিবা, অসম্ভৱ কথাটো। কিন্তু গণিত ইমান এটা সুন্দৰ ছাবজেক্ট, যদি সেইটো বস্তু তোমালোকে বহুত ভালদৰে শিকি লোৱা, তোমালোকে কি কৰিব পাৰিবা, অংকৰ সহায়তো ছবি আঁকিব পাৰিবা। ছবি, সেই ছবিৰ বিষয়ে আমি এই গোটেই চেপ্টাৰত ডিছকাছ কৰিম, ঠিক আছে? এতিয়া ছবি বুলি কোৱাৰ লগে লগে আমি প্ৰথমত চাই লওঁ এই ব্যক্তিগৰাকীৰ নাম, ঠিক আছে? এই ব্যক্তিগৰাকী হৈছে আমাৰ ইৰানিয়ান মেথমেটিচিয়ান প্লাছ চাইণ্টিষ্ট। এতিয়া আমি এখেতৰ বিষয়ে কিয় শিকিম? এই ব্যক্তিজনে কি কৰে জানা, তেখেতে ছবি আঁকে। কিন্তু সেই ছবিবোৰ তেখেতে কিহেৰে আঁকে? হাতেৰে নহয়, পেঞ্চিলেৰে নহয়, কিহৰ সহায়ত তেখেতে অংকন কৰে? তেখেতে অংকন কৰে মেথমেটিক্সৰ সহায়ত। কিহৰ সহায়ত? মেথমেটিক্স, অংক বিষয়টোৰ সহায়তে তেখেতে কি কৰে, ছবি আঁকে। বুজি পালা? তো ছবি আঁকিবৰ কাৰণে যদি আমি অংক ব্যৱহাৰ কৰিব পাৰোঁ, তেন্তে অংকটো কেনেকা বস্তু, বুজি পাইছা নাই? এতিয়া চোৱা, এখেতে অংকৰে কি আঁকিব পাৰিছে, এইটো চোৱা, ঠিক আছে? এইটো চোৱা, তেখেতে ছবি আঁকিছিলে। এইটো চোৱা, ছানফ্লাৱাৰ ফিল্ড বাই হামিদ নন্দেৰী য়াগনিক। তেখেতৰ ইৰানিয়ান হয়, তেখেতৰ নামটো অলপ প্ৰনাউন্সিয়েশ্যন মোৰ ইফাল সিফাল হৈ যাব পাৰে। তো চোৱা, এতিয়া এই ছবিটো মই তোমালোকক কিয় দেখাইছো জানা? এই ছবি দেখুৱাটোৰ মুখ্য কাৰণটো হৈছে তোমালোকক এই গোটেই চেপ্টাৰটোত আমি গণিতৰ সহায়ত পেটাৰ্ণছসমূহ চাম। এতিয়া যদি তোমালোক এই ছানফ্লাৱাৰটো ভালকে চোৱা, আমি ইয়াক কি কওঁ, সূৰ্যমুখী ফুল। সূৰ্যমুখীৰ ফুলতো চোৱা এটা পেটাৰ্ণ থাকে নাই, সিহঁতৰ মাজত কিবা
এই গুল 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 থাকেন নাই, তো সবৰ এটা পেটাৰ্ণ আছে নাই। তো এই গোটেই পেটাৰ্ণটোক তেখেতে এই গোটেই আৰ্হিটোক তেখেতে কি কৰিলে, এটা ইকুৱেশ্যনত বনাই দিলে। ঠিক আছে, আৰু এইটোত চোৱা ইয়াত তেখেতে এম এন কিবা কিবি দিছে। এইবোৰ তোমালোকে যেতিয়া ডাঙৰ হবা, যেতিয়া তোমালোকে অংক বিষয়টো মনেৰে পঢ়িবা আৰু বিষয় বহুলভাৱে পঢ়িবা, তেতিয়া তোমালোকে চাবা বহুত কমপ্লেক্স ডাঙৰ ডাঙৰ তোমালোকে যেতিয়া প্ৰশ্ন সলভ কৰিব পাৰিবা, তেতিয়া তোমালোকে এই ইকুৱেশ্যনসমূহকো ভালদৰে বুজি পাবা। ঠিক আছে, তো আজি হামিদ নাজিৰ আৰু কেইটামান হামিদ নান্দেৰীৰ আমি ফটো চাই লওঁ। এইটো চোৱা, তেখেতে এইটো আমাৰ গেলেক্সি বুলি কয়, গেলেক্সি আমাৰ যিটো ইউনিভাৰ্চ হয়, তেখেতৰ এটা ছবি আঁকিব ট্ৰাই কৰিছে আৰু তেখেতে এটা ইকুৱেশ্যন লৈছে। ঠিক আছে, আৰু এই ইকুৱেশ্যনৰ সহায়তে তেখেতে কি কৰিছে, এইটো গোটেই ছবিটো তেখেতে অংকন কৰিছে। আৰু এটা এক্সাম্পল চাই লোৱা তেখেতৰে ছবি। আচ্ছা, আমি দুটামান ছবিয়ে থৈছিলো। ঠিক আছে, জাষ্ট তোমালোকক বুজাবৰ কাৰণে যে আমাৰ অংকটো বহুত সাধাৰণ বস্তু নহয় আৰু অংকটো টান বস্তুও নহয়। যদি তোমালোকে ষ্টেপ বাই ষ্টেপ আৰামত যদি খোজকাঢ়ি গৈ থাকা, তোমালোকে বহুত দূৰলৈকে যাব পাৰিবা। বুজি পালা? কিন্তু কি হয়, সদায় তোমালোকে খোজকাঢ়িবলৈ আগ্ৰহী হৈ থাকিব লাগিব, সদায় তোমালোকে খোজটো দিবই থাকিব লাগিব। যদি তোমালোকে খোজটো দিবই বন্ধ কৰি দিয়া, ভয় খাই যোৱা, তেন্তে কি হ'ব, তোমালোকে আগবাঢ়ি যাব নোৱাৰিবা। তো ইমানকে কৈ আমি এই গোটেই আৰ্হিটোৰ আমি যিজন এতিয়া আমাৰ ক'ব লাগে মেথমেটিচিয়ান জিনিয়াছ যিজন হয় আমাৰ এতিয়াৰ কাৰেক্ট টাইমৰ, তেখেতৰ নাম লৈ, হামিদ নাজাৰীৰ নাম লৈ আমি আমাৰ এই প্ৰথম চেপ্টাৰটোৰ নাম হৈছে কি, গাণিতিক আৰ্হিটো আৰম্ভ কৰোঁ। ঠিক আছে, ঠিক আছে, আমি কি আৰম্ভ কৰিম, গাণিতিক আৰ্হি। এতিয়া প্ৰথম কথা আমি কি শিকিম, যেতিয়া আমি চেপ্টাৰটো আৰম্ভ কৰোঁ বা যেতিয়া আমি আমাৰ প্ৰথম অধ্যায়টো আৰম্ভ কৰোঁ, আমি প্ৰথমত তাত বস্তুবোৰ কি কি লগ পাম সেই বস্তুবোৰ এবাৰ চাই লওঁ। ঠিক আছে, তো সবচে প্ৰথমত যেতিয়াও মই তোমালোকক চেপ্টাৰ আৰম্ভ কৰিম, সবচে প্ৰথমত আমি কি চাম, সংখ্যাৰ বিভিন্ন আৰ্হিসমূহ চাম। কি চাম, সংখ্যাৰ বিভিন্ন আৰ্হিসমূহ চাম। ঠিক আছে, কি চাম আমি, আৰ্হি। এই আৰ্হি কি, আৰ্হি কি হয় তোমালোকক মই অলপ সময় পিছতে এই চেপ্টাৰটো যেতিয়া আৰম্ভ হ'ব তেতিয়া ভালকে বুজাম। এতিয়াৰ কাৰণে কিছুমান বহুত এই পেটাৰ্ণ থাকে, মানে কিছুমান এটা কণ্টিনিউৱাছ কিবা এটা বস্তু গৈ থাকে, কি গৈ থাকে আমি অলপ সময়ৰ পিছত চাম। ঠিক আছে, তাৰ পিছত চোৱা মই কি ক'লো, আমি সংখ্যাক কিহত ৰূপান্তৰিত কৰিব পাৰো, ছবিত, হয়নে নহয়? তাৰে ভাল এক্সাম্পল কোনে দিছিলে আমাক, হামিদ নান্দেৰীয়ে। তাৰে এটা আমি ইয়াত খালি সৰুকে চুটিকে আমি কি চাম, আমাৰ সংখ্যাবোৰক আমি চিত্ৰীয় আকাৰ দিবলৈ যত্ন কৰিম। ঠিক আছে, এইটো হৈছে আমাৰ সেকেন্ড টপিক। আমি ইয়াত 3 নম্বৰত আমি কি শিকিম, বিভিন্ন আৰ্হিৰ মাজৰ সম্পৰ্ক। আৰ্হি পঢ়িম, এতিয়া দুটা আৰ্হিৰ মাজত কিবা সম্পৰ্ক থাকে নে নাই বা সম্পৰ্ক স্থাপন কৰিব পাৰো নে নাই, সেই কথাটো আমি 3 নম্বৰত চাম। 4 নম্বৰ বিষয়ত আমি কি চাম, এটা চমকমত, এইটো ঠিক আছে, এই বস্তুটো তোমালোকে অলপ বুজি নাপাবা। ইয়াত আমি কি চাম, এটা ইউনিক এটা আৰ্হি চাম। ইউনিক মানে তাৰ অলপ বেলেগ হ'ব। এইটো অলপ পিছত যেতিয়া তোমালোকক দেখাম তেতিয়া তোমালোকে ভালকে বুজি পাবা। 11 আৰু 11 পূৰণ কৰিবলৈ আমি কিবা টেকনিক আছে নেকি বা কিবা এটা আৰ্হি বনাব পাৰিম নেকি, সেই বস্তু আমি এইটোত চাম। ঠিক আছে, তাৰপিছত আকৃতিৰ আৰ্হি চাম। আকৃতি মানে চোৱা, অংক বিষয়টো হৈছে তুলনা কৰা বা শেপসমূহ তোমালোকে পঢ়ি আহিছা, জেমেটি বুলি কয় ন, আগৰ মানুহসকলে কৈছিলে যে অংক বোলে জংক পংক জেমেটিহে টান, হয় নে নহয়? তো আমি ইয়াত সেই আৰ্হিসমূহৰ বিষয়, যেনেকে সকলোবোৰৰ এটা নিজৰ আকৃতি থাকে, সেই আকৃতিৰ আৰ্হিৰ ওপৰতো আমি কি কৰিম, এই গোটেই চেপ্টাৰটোত চাবলৈ যত্ন কৰিম। ঠিক আছে, তাৰপিছত আমি কি চাম, সংখ্যা আৰু আকৃতিৰ আৰ্হিৰ মাজৰ সম্পৰ্ক। ইহঁত আকৃতি আৰু সংখ্যাৰ মাজত আমি সম্পৰ্ক স্থাপন কৰিব পাৰিম নে নোৱাৰো, সেই বস্তুটো আমি চাম। ঠিক আছে, বাৰু আমাৰ গোটেই এতিয়া চেপ্টাৰত কি কি চাম সেই বস্তুটো আমি এবাৰ চালো, বা গোটেই চেপ্টাৰত আমি কি কি বস্তু পাম, কি কি বস্তু আমি পঢ়িবলগীয়া হ'ব, সেইটোৰ বিষয়ে আমি এবাৰ চালো, হয় নে নহয়? তো আমি এবাৰ কি কৰিম, আমি গাণিতিক আৰ্হিটোক আমি কি কৰিম, আৰম্ভ কৰিবলৈ যত্ন কৰিম। ঠিক আছে, এতিয়া চোৱা, তোমালোকক ইয়াত কৈ দিয়া হৈছে যে চোৱা, আমি যিবোৰ বস্তু দেখো পৃথিৱীত, তোমালোকে যিয়ে বস্তু নেদেখা কিয় তাৰ কিবা এটা আকৃতি থাকিবই। ঠিক আছে, মই যদি তোমালোকক কওঁ, গণিত বিষয়টো আমাৰ প্ৰথম কিয় আহিছিলে, আমি শূন্য এটাৰ পৰাই আৰম্ভ বুলি ক'ব লাগিব। মানে যেতিয়া আমাৰ বৈজ্ঞানিক ধাৰাটো আহিছিলে, যেতিয়া আমি বৈজ্ঞানিক ধাৰণাটো আমি লৈ আহিছিলো, তেতিয়া তাৰ বহুত ডাঙৰ, যেতিয়া আমি য'ত অংকটো গৈ দশমিক সংখ্যাত ৰখি গৈছিলে, আমি আগৰ চেপ্টাৰত এই কথাটো আকৌ পঢ়িম, তেতিয়া আমি কি পাইছিলো, শূন্যৰ আৱিষ্কাৰ। আৰু শূন্যৰ আৱিষ্কাৰে আমাক গণিতক এটা বিশেষ ধাৰালৈ বা বিশেষ এটা দিশৰ ফালে আমাক গতি কৰিবলৈ সহায় কৰিছিলে। ঠিক আছে, তো আমাৰ প্ৰকৃতিখনৰ বহুত কিবা কিবি হৈ থাকে, সেই কিবা কিবি মানে ধৰা নেচাৰেল প্ৰচেছ, যেনেকে এতিয়া এটা পাত তলত সৰিবই বা তোমাৰ এটা গছ
যদি গছত ফল লাগিছে সেই ফলটো কালক্ৰমত সেইটো তললৈ আহিব, কেতিয়াও ওপৰলৈ নাযায়। তো এই গোটেইবোৰ পৰিঘটনাসমূহক কি কৰি আমি অংকৰ মাধ্যমেৰে বুজোৱাটো বা অংকৰ তুলনা কৰি আমি অংক বিষয়টোক পাইছো। ঠিক আছে, যদি তোমালোকে বৈজ্ঞানিক দৃষ্টিকোণত চোৱা বা তোমালোকে বিজ্ঞানৰ ভাষাসমূহত চোৱা, তেতিয়া আমি ক'ব পাৰিম গণিত বিষয়টো হৈছে এটা ভাষাহে। ঠিক আছে, ই কেনেকা ভাষা কৰে, ই কেনেকে ছবি অংকন কৰে, এই গোটেইটো আমি ইয়াত চাম। তো এই চেপ্টাৰটোৰ আৰম্ভ হয় আমাৰ যিটো আকৃতি আছে, সেই আকৃতিৰো কিবা নহলে কিবা এটা পেটাৰ্ণ থাকে। তোমালোকে এতিয়া ক'তো যাব নালাগে, তোমালোকে নিজৰে য'ত বহি আছা টেবুল, তাত চোৱাচোন সব কিতাপৰ এটা আকৃতি আছে নাই? কিতাপৰো এটা আকৃতি থাকে নে নাই? কোনোবা কিতাপ অলপ সৰু হ'ব পাৰে, কোনোবা কিতাপ ডাঙৰ হৈ যাব পাৰে, কোনোবা কিতাপ বহুত মানে ডাঙৰ হৈ যাব পাৰে, বহল হৈ যাব পাৰে, কিছুমান পাত নিচিনা সিৰ্ফ এটা পেজৰো হ'ব পাৰে, হয়নে নহয়? তো সকলোবোৰ বস্তুৰে এটা নিজৰ আকৃতি থাকে, আৰু সেই আকৃতিসমূহকে আমি কি ক'ম ইয়াত? আৰ্হি বুলি ক'ম, বা সেই ইহঁতৰ এটা পেটাৰ্ণ থাকে। এই পেটাৰ্ণ শব্দটোকে আমি কি কওঁ? আৰ্হি বুলি কওঁ অসমীয়াত। ঠিক আছে, তোমালোকে পেটাৰ্ণ শব্দটো আমাৰ কমন ইংলিছ লেংগুৱেজত তোমালোকে বুজিব পাৰিছাই চাগে। পেটাৰ্ণ মানে হৈছে এটা আনটোৰ লগত কিবা সদৃশতাত থাকে। ঠিক আছে, সকলো বস্তুৰ নেচাৰেল বস্তুৰ কিবা এটা পেটাৰ্ণ থাকে। ঠিক আছে, তো চানেকি সূৰ্যমুখী কুণ্ডলী, এই অলপ আগত মই তোমালোকক যে সূৰ্যমুখী ফুলৰ কথা কৈছিলো, এই ইয়াৰ পৰা তোমালোকৰ উদাহৰণ আছে, ঢৌ আদি পূৰ্ণ হৈ আছে। সূৰ্য চন্দ্ৰ তৰাবোৰ গতিপথ, তোমালোকে এই গোটেইবোৰ বস্তুকো তোমালোকে যদি চোৱা, সিহঁতৰো এটা নিজৰ আৰ্হি থাকে, বা সিহঁতৰ নিজৰ এটা কি থাকে, নিজৰে এটা ইউনিক স্পেচিয়েলিটি থাকে, তাক আমি পেটাৰ্নছ বুলি ক'ম। বা এই গোটেই চেপ্টাৰটোত আমি সেই বিষয়টোকে কি বুলি পঢ়িম? আৰ্হি বুলি পঢ়িম। ঠিক আছে, আৰ্হি এটাই আমাক ইয়াৰ আঁৰৰ নিয়মাৱলী বুজাত সহায় কৰে, আৰু একোটা আৰ্হিয়ে ক্ৰম, এতিয়া ইয়াত ক্ৰমান্বয়ে ভৱিষ্যতে যদি মই তোমালোকক স্বাভাৱিক সংখ্যা বুলি কওঁ, তোমালোকে জানানে নাই? স্বাভাৱিক সংখ্যা বুলি ক'লে তোমালোকে জানানে নাই? স্বাভাৱিক সংখ্যা কিবোৰ? ঠিক আছে, আমি ইয়াত লিখিম, স্বাভাৱিক সংখ্যাবোৰ হৈছে সাধাৰণতে যিবোৰ সংখ্যাক আমি কি কৰো? গণনা কৰোঁতে ব্যৱহাৰ কৰো। আমাৰ গণনা কি সংখ্যাৰ পৰা আৰম্ভ হয়? একৰ পৰা, হয় নে নহয়? 1, 2, 3, 4, এই সংখ্যাবোৰক কি ক'ম আমি? এই সংখ্যাটোৰ এটা ধাৰা হৈ গৈছে, বা এই সংখ্যাসমূহৰ এটা কি হৈ গৈছে? ক্ৰমান্বয়ে নিজৰ এটা গতিত আগবাঢ়ি গৈ আছে। এটাৰ পৰা আনটোলৈ 1 যোগ কৰিছো, মই 1ৰ লগত 1 যোগ কৰিলো 2 পালো, 2ৰ লগত আকৌ 1 যোগ কৰিলো 3 পালো, 3ৰ লগত আকৌ 1 যোগ কৰিলো 4 পালো। তো এটা বহুত সুন্দৰ এটা কিহত গৈ আছে? আৰ্হিত গৈ আছে, এটা পেটাৰ্ণত গৈ আছে। বুজি পালা? এতিয়া এই পেটাৰ্ণটো মই কি ক'ব বিচাৰিছো? এই পেটাৰ্ণটোৰ কথা মই তোমালোকক, বা এই আৰ্হি যিটো কৈছো এইটো কি কথা ক'ব বিচাৰিছো, এতিয়া হয়তো তোমালোকে অলপ অলপ কি কৰিব পাৰিছা? কথাটো বুজিব পাৰিছা, হয়নে নহয়? তো গণিত শাস্ত্ৰত সংখ্যা, আকৃতি আৰু চিত্ৰক লৈ আমি চৰ্চা কৰো, হয়নে নহয়? আমি গণিতত কি কথা কওঁ? তুলনাহে কৰো। কি তুলনা কৰো আমি? এটা আনটোৰ লগত। যদি তোমালোকক কওঁ, তোমালোকৰ দুজন ষ্টুডেণ্ট আছা, আৰু এজনে আনজনৰ পৰা পৰীক্ষাই ধৰি লোৱা, এজনে 10 পালে, এজনে এটাতকে 10 বেছি পালে। যদি কম পোৱাজনে 10 পাইছে, বেলেগজনক মই কিমান কম? 20, হয়নে নহয়? 10 যোগ 10 কিমান হয়? আমাৰ 20 হয়। তো আমি কি কৰো? সংখ্যাক তুলনা কৰো। সংখ্যা বুলি নহয়, গোটেই অংক বিষয়বস্তুটোকে আমি কি কৰো? তুলনাত্মক ভাৱেহে চাওঁ। এটাই আনটোৰ লগত আমি সদায় কি কৰি থাকিম? তুলনা কৰি থাকিম। এটাৰ আকৃতি আনটোৰ লগত তুলনা কৰিম, জেমেট্ৰিত পিছত পাবা তোমালোকে সদৃশ্যতা বুলি কয় তাক। ঠিক আছে, তো এটাই আনটোৰ লগত কি কি নেচাৰত বা সিহঁতে কি কি বস্তুত সেম হৈ আছে, কি কি কাৰকৰ বাবে সেম হৈ আছে, একে হৈ আছে, আৰু কিবা কিবা সিহঁতৰ মাজত পৃথকতাও থাকিব পাৰে। সেই গোটেই বস্তু আমি কিহত চাওঁ? অংকত চাওঁ। ঠিক আছে, এতিয়া চোৱা, যেতিয়া কিবা আৰ্হি অনুসৰণ কৰে, তেতিয়া ইয়াৰ এটা নিৰ্দিষ্ট নিয়ম বা সম্পৰ্ক থাকে। এইটোৱে চোৱা, ইয়াত যদি তোমালোকে নম্বৰ চোৱা, মই কলো 1 2 3 4, আৰু এটা লিখিছো মই, এইটো কি হয়? 2 4 6 8, এইটোক আমি কি কওঁ? এইটো হৈছে স্বাভাৱিক সংখ্যা। আৰু এইবোৰক কি কওঁ আমি? এইবোৰ হৈছে কি? যুগ্ম সংখ্যা। ইয়াৰ আন এটা নামো আছে, আমি ইয়াক গণন সংখ্যা বুলিও ক'ব পাৰো দেই। স্বাভাৱিক সংখ্যাৰ আন সাধাৰণভাৱে আমি এটা কি নামেৰে ক'ব পাৰো? গণন সংখ্যা বুলিও ক'ব পাৰো। ঠিক আছে, তো যদি ইয়াত তোমালোকে চোৱা, ইয়াত যদি তোমালোকে ভালদৰে চোৱা, তোমালোকে কি দেখিছা? এই তলৰটোত চাবা 2 যোগ হৈ আছে। এইটো এটা বহুত সুন্দৰ এটা পেটাৰ্ণ দেখাইছে নে নাই? ইও এটা বহুত সুন্দৰ পেটাৰ্ণ দেখাইছে নে নাই? বুজি পাইছা কথাটো মই কি ক'বলৈ তোমালোকক যত্ন কৰিছো? বুজি পাই আছা? ঠিক আছে, ইয়াত আমি এটা পেটাৰ্ণ পালো। এই পেটাৰ্ণটোকে আমি কি ক'ম এতিয়া? যুগ্ম সংখ্যাৰ এটা ধাৰা গৈছে, বা যুগ্ম সংখ্যাৰ এটা আৰ্হি হৈছে। ইয়াক কি ক'ম আমি? স্বাভাৱিক সংখ্যাৰ আৰ্হি হৈছে।
এনেকে তোমালোকে অযুগ্ম সংখ্যাৰ আৰ্হি লিখিব পাৰা, 3ৰ গুণিতকৰ আৰ্হি লিখিব পাৰা, বহুত তোমালোকে এতিয়া নিজৰ মানে কিবা এটা সংখ্যাৰ কমন মিলাই তোমালোকে এটা তাৰ আৰ্হিটোক নিজেও বনাই ল'ব পাৰা। ঠিক আছে, ইয়াত চাওঁ এতিয়া তোমালোকক 1.1ৰ এটা এক্সাৰসাইজ দিয়া আছে, এই এক্সাৰসাইজটোৰ বিষয়ে আমি অলপ ডিসকাস কৰিম। ঠিক আছে, তোমালোকৰ শ্ৰেণীকোঠা আৰু চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা? এতিয়া চোৱা, তোমালোক নিজৰ ঘৰত আছে, কালি তোমালোকে যেতিয়া স্কুলত যাবা তেতিয়া স্কুলৰ পেটাৰ্ণসমূহ চাবা বা তাত কি কি আৰ্হি আছে তোমালোকে চাবা। আজি এতিয়া তোমালোকে য'ত বহি আছে টেবুলতে বা য'ত তোমালোকে আমাৰ এই ক্লাছটো চাইছা, সেই চাৰিওফালৰ এতিয়া কিবা আৰ্হি দেখা পাব পাৰিছা নেকি? ভাবি চোৱাচোন, তাতো কিবা আৰ্হি থাকে নেকি? তাত বহুত কিবা কিবি আৰ্হি থাকিব পাৰে। এটা কথা, যদি তোমালোকৰ ঘৰটোত টাইলছ লগোৱা আছে তেন্তে টাইলছতো চাবা কিবা পেটাৰ্ণ থাকিব পাৰে। কেতিয়াবা আমাৰ ঘৰৰ কালাৰত পেটাৰ্ণ থাকে, কিছুমানে অলপ ৰঙা কালাৰ কৰে, তাৰপিছত আকৌ হালধীয়া কৈ দিয়ে, আকৌ ৰঙা হালধীয়া, বহুত ইউনিক ইউনিক আজিকালি ডিজাইনসমূহ দেখা পাইছে। কিছুমানে ৱালত ষ্টিকাৰ লগায়, হয়নে নহয়? তো সকলোৱে কি কৰে, আৰ্হিৰ নিচিনাকে কিবা কৰিব পাৰে। কিছুমানৰ ঘৰ যদি ধৰা কৰিডৰ আছে, কৰিডৰত চাবা লাইট লগোৱা থাকিব, হয়নে নহয়? তোমালোকৰ যদি স্কুলৰ তোমালোকৰ মনত আছে আৰু তোমালোকৰ স্কুলত যদি অডিটৰিয়াম আছে, বহুত ডাঙৰ এটা বিল্ডিং আছে, চাবা প্ৰত্যেক নিৰ্দিষ্ট দূৰত্বত কি কৰা থাকিব, ফেন নহলে লাইট লগোৱা থাকিব। বুজি পাইছে? কাৰণ প্ৰত্যেক ডিষ্টেন্সত যদি থাকে তো গোটেই চাৰিওফালে গোটেই ৰুমটোত কি কৰে, বতাহ দিব পাৰিব, হয়নে নহয়? তেনেকে যদি এটা নিৰ্দিষ্ট দূৰত্বত আমি লাইট দিওঁ তেন্তে বহুত ডেস্ক বেঞ্চ থাকিব, যিকোনো ডেস্ক বেঞ্চতো আমাৰ ল'ৰা ছোৱালীয়ে বহি কি কৰিব পাৰিব, পৰীক্ষা দিব পাৰিব বা যিকোনো তেখেতৰ কাৰ্যসূচী আছে সিহঁতে কৰিব পাৰিব, হয়নে নহয়? তো এনেকেই এইটো গোটেই তোমাৰ ক্লাছৰুমৰ এটা চৌপাশে বা তোমালোকৰ ক্লাছৰুমৰ চাৰিওফালে তোমালোকে কি কি আৰ্হি দেখিব পাৰা তাৰ কথা কৈছে। এইটো তোমালোকে স্কুলত যাবা, তোমালোকৰ স্কুলটোৰ চাৰিওফালৰ বিৱৰণীখিনি চাবা। মই ক'লোৱে ন কেনেকে কি চাব লাগে, সেইবোৰ চাবা। তাৰোপৰি তোমালোকে চৌপাশে চাব পাৰা, কিছুমানৰ ঘৰত তামোল গছৰ থাকিব পাৰে, এটা লাইন থাকিব পাৰে, এনেকে প্ৰথম লাইনত 4টা লগাইছে, আকৌ তাৰপিছত 4টা লাইন, আকৌ 4টা লাইন, এইটো এটা সুন্দৰ পেটাৰ্ণ হ'ব নহয়, হয়নে নহয়? তোমালোকৰ ধৰা কিছুমানৰ দেউতাই খেতিয়ক যদি চাবা, কৰবাত অলপ বাগানা খেতি কৰা আছে, কৰবাত ধৰা আলু খেতি কৰা হৈছে, তো এইটো এটা পেটাৰ্ণত হ'ব নহব, আলু খেতিৰো এটা পেটাৰ্ণ থাকিব, আমি 8 লাইন কেনেকে কৰিলো। তো এই গোটেই চাৰিওফালে যদি তোমালোকে পৰিৱেশটোক চোৱা, ইভেন তোমালোকৰ যদি চাইকেলত আহা, তোমালোকে চাইকেলতো স্পক থাকে, তাৰো পেটাৰ্ণ থাকিব পাৰে। কিছুমানে তাতো এই আগত মই চাইকেল যেতিয়া চলাইছিলো, আমাৰ সৰু সৰু পায় গোল গোল বল নিচিনা, সেইটো লগাই দিওঁ, মানে ভাল লাগে তেতিয়া। ৰঙা 2টামান লগালো, 3টামান হালধীয়া লগাই দিলো, আকৌ 4টামান নীলা লগাই দিলো, এইটো কৰি ভাল লাগিছিলে তেতিয়া। এইটো এটা বহুত সুন্দৰ পেটাৰ্ণ হৈছিলে, হয়নে নহয়? ঠিকে আছে, তো তেনেকা তোমালোকে চাৰিওফালে কি কৰিব পাৰা, পেটাৰ্ণ চাব পাৰা আৰু তোমালোকে পেটাৰ্ণখিনি লিখিব পাৰা। ঠিক আছে, এই প্ৰশ্নটো চোৱা, তোমালোকৰ এক্টিভিটিৰ ওপৰত থাকিব, তোমালোকে নিজৰ স্কুলৰ চৌপাশৰ কথাখিনি লিখিব পাৰিবা, হয়নে নহয়? ঠিক আছে, তোমালোকে লিখি মেলি আমাৰ যিটো কমেন্ট সেকশনত হয় তাত তোমালোকে মোক দিব পাৰিবা। নহলে মই কি কৰিম, তোমালোকক এই কুৱেশ্যনটো কালি ধৰা তোমালোকক এক্সপ্লেইন কৰিম, আৰু এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত নাহে। ঠিক আছে, এনেকা প্ৰশ্ন তোমালোকক জাষ্ট বুজিবলৈ, আৰু মই ক'লোৱে ন এক্সাম্পল তুমি কি কি দেখিব পাৰা, তো তোমালোকে নিজৰ চাৰিও চৌপাশে চাই এইবোৰ প্ৰজেক্টত আহে। ধৰা যদি স্কুলৰ ক্লাছ 10ৰ প্ৰজেক্ট থাকে তেতিয়া এনেকা প্ৰজেক্ট দি দিব পাৰে। তাৰ কাৰণে তোমালোকে কি কৰিবা, ঘৰ চাবা, বাৰী চাবা, তাত পেটাৰ্ণছখিনি চাবা, তোমালোকৰ ঘৰত কিবা কিবি তেনেকা আছে নাই সেইটো চালেই হ'ল। ঠিক আছে, সেই আৰ্হিবোৰত থকা নিয়ম পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবা। ধৰা তোমালোকে এতিয়া স্কুলৰ বিষয়ে লিখিব বিচাৰিছা আৰু অডিটৰিয়ামৰ বিষয়ে লিখিব বিচাৰিছা, মানি লোৱা গ'ল তাত যদি 5টা আছে, কি আছে, 5টা বাল্ব আছে, তো 5টা বাল্ব আছে, কিমান কিমান ডিষ্টেন্সত আছে, সেইটো এটা কি হ'ল, তাৰ আৰ্হি হৈ গ'ল, বাল্বৰ আৰ্হি, যে 5-5 মিটাৰত আমাৰ এটা এটা বাল্ব আছে, হয়নে নহয়? তেনেকে তোমালোকে কি আৰ্হি কৰিব পাৰা, ডেস্ক বেঞ্চৰ আৰ্হি, প্ৰথম শাৰীত 3টা আছে ধৰা তোমালোকৰ স্কুলত, তাৰপিছত আকৌ 3টা শাৰী, আকৌ 3টা, তেনেকে 6টা লাইন আছে, এইটো আমি ক'ব পাৰিম নে নোৱাৰিম? ঠিক আছে, পিছত যেতিয়া মই চিত্ৰ কৰাম তেতিয়া তোমালোকৰ এই গোটেই ধাৰণাটো ভালদৰে বুজি পাবা। ঠিক আছে, তাৰপিছত যদি আমি চাওঁ সংখ্যাৰ বিভিন্ন প্ৰকাৰৰ আৰ্হি, এতিয়া আৰ্হি কি বস্তু মই তোমালোকে অলপ হলেও নিজৰ কিবা এটা ধাৰণা পাইছা, হয়নে নহয়? আৰ্হি মানে কি, পেটাৰ্ণ, আৰু সকলো বস্তুতে কি থাকে, সকলো বস্তু, সকলো সায়েন্সত হওক বা বিজ্ঞানে হওক, স্বাভাৱিকভাৱে যিয়ে বনা বস্তুৱে নহওক, কিবা নহলে কিবা এটা সৰু সৰু হলেও পেটাৰ্ণ থাকে তাত। ঠিক আছে, সেই পেটাৰ্ণসমূহকে আমি কি কওঁ, আৰ্হি বুলি কওঁ, বা এটাই আনটোৰ লগত থকা সদৃশ্যতা। যেনেকে ইয়াত চালো আমি, ইয়াত স্বাভাৱিক সংখ্যা বা গণন সংখ্যা, যিটো মই তোমালোকক এতিয়া লিখি দিছিলো স্বাভাৱিক সংখ্যাৰ আৰ্হি, ইয়াত কি কৰা হৈছে, ইয়াত আৰু ইয়াত কি আছে, ব্যৱধানটো বা ইহঁত দুটাৰ মাজৰ পাৰ্থক্য, দুটা ক্ৰমান্বয় যি নম্বৰ আছে, ইহঁতৰ পাৰ্থক্য কিমান হৈ আছে, 1, হয়নে নহয়? তো 1ৰ লগত যদি মই 1 যোগ কৰো কিমান পাম, 2, 2ৰ লগত 1 যোগ কৰো কিমান পাম, 3, 3ৰ লগত 1 যোগ কৰো মই কিমান পাম, 4। ঠিক আছে,
স্বাভাৱিক সংখ্যাৰ পিছত আৰু এটা সংখ্যা আহে পূৰ্ণ সংখ্যা। এই স্বাভাৱিক সংখ্যাতে মই কি কৰোঁ, স্বাভাৱিক সংখ্যা মানে কি যিটো আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ, বা স্বাভাৱিক সংখ্যাৰ আন এটা নাম হৈছে গণন সংখ্যাও। যদি মই তোমালোকক তামোল গছ, তোমাৰ ঘৰত কেইটা তামোল গছ আছে গণনা কৰিবলৈ দিওঁ, তো তোমালোকে প্ৰথম গছটো কি বুলি ক'বা, 0 বুলি ক'বা নে 1 বুলি ক'বা? 1 ক'বা, হয় নে নহয়? সেইকাৰণে সদায় মনত ৰাখিবা স্বাভাৱিক সংখ্যা সদায় কিহৰ পৰা আৰম্ভ হয়, 1ৰ পৰা। ঠিক আছে, স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু সংখ্যা, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? যদি তোমালোকৰ প্ৰশ্ন আহে তোমালোকে কি লিখিবা, 1। ঠিক আছে, পিছত তেনেকা প্ৰশ্ন পামো আমি, তেতিয়া আকৌ মই এবাৰ তোমালোকক কম। আজি আমাৰ গোটেই ক্লাছটো কনচেপচুৱেল ক্লাছ। আজি আমি কি পঢ়িব লাগে তাৰ বিষয়তে বেছিকে গুৰুত্ব দিম। ঠিক আছে, এতিয়া পূৰ্ণ সংখ্যা কি? স্বাভাৱিক সংখ্যা সাধাৰণতে পূৰ্ণ হৈ নাথাকে। যদি মই স্বাভাৱিক সংখ্যা চাওঁ, চোৱা 1 2 3 4 5 6 7 8 9, যদি শূন্যক নলওঁ তাৰ পিছৰ স্বাভাৱিক সংখ্যা মই লিখিব পাৰিলো হয় জানো? নোৱাৰিলো হয়। সেইকাৰণে শূন্যই স্বাভাৱিক সংখ্যাক পূৰ্ণ কৰি দিয়ে। এনেকে তোমালোকে মনত ৰাখিব পাৰা। তো শূন্য আৰু স্বাভাৱিক সংখ্যাৰ সমাহাৰক মই কি ক'ম, পূৰ্ণ সংখ্যা। স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত কি পাৰ্থক্য আছে? মাথো এটাই পাৰ্থক্য আছে, এইটো হৈছে শূন্য। যদি মই পূৰ্ণ সংখ্যাৰ পৰা শূন্যটো আঁতৰাই দিওঁ, সেই পূৰ্ণ সংখ্যাটো কি সংখ্যা হৈ যাব, স্বাভাৱিক সংখ্যাই হৈ যাব। বুজি পালা? তো এইটোৱে হৈছে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ সিমিলাৰিটিজ ক'ব পাৰো, আৰ্হিও ক'ব পাৰো যে ইহঁত দুটাৰ মাজত এইটো সেম থাকে, বাট এটা ডিফাৰেন্স কি আছে, কিন্তু ডিফাৰেন্স কি আছে, ইহঁতৰ মাজৰ পাৰ্থক্যটো কি, ইহঁতৰ এটা সংখ্যাত, পূৰ্ণ সংখ্যাত আমি শূন্যটো ভৰাম, কিন্তু স্বাভাৱিক সংখ্যাত আমি কেতিয়াও শূন্য নলওঁ। গণনা সদায় আমি কিহৰ পৰা আৰম্ভ কৰো, 1ৰ পৰা আহে। বুজি পালা? ঠিক আছে, তো ইয়াৰলৈকে হৈছে আমাৰ 1.1, আৰু 1.1ত তোমালোকৰ এক্সাৰসাইজ বুলি ক'লে আমাৰ প্ৰেক্টিকেল এক্সাৰসাইজ আছে। তাত আমি অংক কৰিবলগীয়া এক্সাৰসাইজ নাই, সেইকাৰণে মই সেইটো তোমালোকক প্ৰেক্টিকেলটো কি কৰিব ক'লো, তোমালোকক ঘৰটো চাই ল'বা, তাৰপিছত কেনেকে লিখিব লাগে মই অলৰেডি তোমালোকক বুজালোৱে, এবাৰ ট্ৰাই কৰি চাবা। ঠিক আছে, আমি এতিয়া কুৱেশ্যন তাৰ পিছৰ পৰৱৰ্তীলৈ যাওঁ। ইয়াত চোৱা, এতিয়া আমাৰ ছেকেণ্ডটো কি আছিলে, আমি সংখ্যাবোৰৰ আৰ্হি চাম। এতিয়া আৰ্হিৰ কি কি থাকে? ঠিক আছে, তো প্ৰথম দিছে চোৱা সকলোবোৰ 1। ইয়াত কিছুমান আমাক কি দিয়া গৈছে, আৰ্হি দিয়া গৈছে, আৰু কি কোৱা গৈছে, এই আৰ্হিবোৰৰ তোমালোকে চোৱাচোন কেনেকে এইবোৰ সিমিলাৰিটিজ আছে। যদি মই প্ৰথম টেবলটোক চাওঁ, যদি এই আৰ্হিটোক চাওঁ, মই 1 নম্বৰ আৰ্হি, তাক যদি চোৱা তোমালোকে কি আছে, 1 1 1 1 1 এনেকে গৈ আছে নাই? তো এইটোক মই কি ক'ম, একে সংখ্যাৰ আৰ্হি। যেনেকে এইটো কি হয়, 1ৰ আৰ্হি। বুজি পালা? এই আৰ্হিটোৰ নাম মই কি ক'ম, 1ৰ আৰ্হি। একে সংখ্যাকে মই কি কৰিলো, ক্ৰমান্বয়ে লিখি গলো, আৰু কি পালো, মই এটা আৰ্হি পালো। ঠিক আছে, এই আৰ্হিটোৰ নাম হ'ল একে সংখ্যাৰ আৰ্হি, য'ত তোমালোকক দি দিছে সকলোবোৰ 1। ঠিক আছে, তাৰপিছত মই তোমালোকক তেতিয়া দেখাইছিলো অযুগ্ম সংখ্যা, যুগ্ম সংখ্যা দেখাইছিলো, অযুগ্ম সংখ্যাটো দেখুৱা নাছিলো। অযুগ্ম সংখ্যাটো একে হৈ আছে, চোৱা। অযুগ্ম সংখ্যা কাক বোলে তোমালোকে নিশ্চয় জানা চাগে, যিবোৰ সংখ্যাক 2ৰে হৰণ কৰোতে ভাগশেষ থাকি যায়, সেইবোৰ সংখ্যাক আমি কি কওঁ, বা বাকি যিটো কয় না তলত থাকে, সেই সংখ্যাটোক আমি কি কওঁ, অযুগ্ম বুলি কওঁ। তো ইয়াত আমাৰ অযুগ্ম সংখ্যাৰ কিছুমান দিয়া হৈছে। এতিয়া যুগ্ম সংখ্যাৰ নিচিনাকে অযুগ্ম সংখ্যাৰো এটা কি থাকে, সম্পৰ্ক থাকে, বা এইটো ধাৰাটো কেনেকে গৈছে আমি চাব পাৰো। কি চাব পাৰিম চোৱা, প্ৰথমত আছে 1, তাৰপিছত আছে কিমান, 3, তাৰপিছত কি পাম আমি, 5, তাৰপিছত আমি কি পাম, 5ৰ পিছত আমি কি পাম, 7। যদি মই অযুগ্ম সংখ্যাক তোমালোকক চাব কৈছো, 1ৰ লগত মই কিমান যোগ কৰিলে 3 পাম, 2, 3ৰ লগত কিমান যোগ কৰিলে মই 5 পাম, 2, 5ৰ লগত কিমান যোগ কৰিলে মই 7 পাম, 2। তো এই গোটেই কথাক যদি চাওঁ, মোৰ এটা ধাৰা হৈছে নাই, এইটো কি ধাৰা হৈছে, এনেকা এটা সংখ্যাৰ ধাৰা হৈছে, যি কি হৈছে, 1ৰ লগত মই একে সংখ্যাক যদি যোগ কৰি থাকো, 1ৰ লগত 2 যোগ কৰিলো, যি পাম, সেই সংখ্যাৰ লগত আকৌ যদি 2 যোগ কৰো, যি সংখ্যা পাম তাৰ লগত আকৌ 2 যোগ কৰো, তেন্তে মই কি পাই আছো, অযুগ্ম সংখ্যা পাই আছো। তো এই ধাৰাটোক মই কি কম, অযুগ্ম সংখ্যা ধাৰা, বা এই আৰ্হিটোক মই কি কম, এই ইয়াৰ আৰ্হিটোক মই কি কম, অযুগ্ম সংখ্যাৰ আৰ্হি। তেনেকে তাৰ পিছত যদি তোমালোকে চোৱা, যুগ্ম সংখ্যাৰ আৰ্হি আছে, ত্ৰিভুজীয় সংখ্যাৰ আৰ্হি আছে। এই ত্ৰিভুজীয় সংখ্যাটো কি, এই সংখ্যাটো মই তোমালোকক যেতিয়া ডায়াগ্ৰাম কৰাম, যেতিয়া মই তোমালোকক চিত্ৰত দেখাম, তেতিয়া তোমালোকে ভালকে বুজি পাবা, আৰু এই চিত্ৰটো আমি কালিৰ চেপ্টাৰত চাম। ঠিক আছে, আমাৰ যিটো নেক্সট চেপ্টাৰটো হ'ব, আমাৰ গোটেই নেক্সট চেপ্টাৰটো চিত্ৰৰ ওপৰত গোটেই ভিত্তি কৰি আমি কৰিম। ঠিক আছে, এতিয়াৰ কাৰণে তোমালোকে এনেকা সংখ্যা চোৱা,
যিবোৰ সংখ্যাই ত্ৰিভুজ বনাব পাৰে সেইবোৰ সংখ্যাক আমি ত্ৰিভুজীয় সংখ্যা বুলি কওঁ। ঠিক আছে, কেনেকা ত্ৰিভুজ এইটো আমি গম পাম, তাৰ কাৰণে আমি কি কৰিব লাগিব, কালিৰ লেকচাৰটো ভালকে চাব লাগিব। ঠিক আছে, তাৰপিছত তাৰে কেইটামান আছে, এই গোটেইকেইটা সংখ্যাৰে আমি কি কৰিম, কালি চিত্ৰ চাম। কিন্তু ইয়াত এটা অলপ এক্সেপশ্যন আছে, এইটো হৈছে ফিবনাকি সিৰিজ বা বীৰাহাংক। বীৰাহাংক হৈছে এজন আমাৰ ভাৰতৰে এজন পণ্ডিত। বহুত আগত তেখেতে এনেকা এটা সংখ্যাৰ ধাৰা ওলাইছিলে, যিটো সংখ্যা কেনেকে পাইছিলো আমি, আগৰ দুটা সংখ্যা যোগ কৰিলে তাৰ পিছৰ সংখ্যাটো আহে। যেনেকে চোৱা, ইয়াত সংখ্যা দিয়া আছে তোমাক, চোৱা কেনেকে 1, তাৰ পিছৰ সংখ্যা হৈছে 2, তাৰ পিছৰ সংখ্যাটো কিমান হৈছে 3, তাৰ পিছৰ সংখ্যাটো আমাৰ কিমান আছিলে 5, তাৰ পিছৰ সংখ্যাটো কিমান আছিলে 8। এতিয়া ইয়াত কি প্যাটাৰ্ন আছে, এটাতো যুগ্ম সংখ্যা আহিলে, এটা অযুগ্ম সংখ্যা আহিলে, আকৌ এটা অযুগ্ম সংখ্যা আহিলে, আকৌ এটা যুগ্ম সংখ্যা আহিলে। তো না ই যুগ্ম সংখ্যাৰ নিচিনাকে ধাৰাত গৈছে বা যুগ্ম সংখ্যাৰ আৰ্হিত গৈছে, না ই কি সংখ্যাৰ আৰ্হিত গৈছে, তোমাৰ যিটো আমাৰ কি সংখ্যা থাকে অযুগ্ম সংখ্যাৰ আৰ্হিত গৈছে, না যুগ্ম সংখ্যাৰ আৰ্হিত গৈছে, হয় নে নহয়? তো ই কেনেকা আৰ্হিত গৈছে বুলি কওঁতে, আমি যদি এই দুটা সংখ্যাক যোগ কৰো তেন্তে আমি 3 নম্বৰটোহে পাম। বুজি পালা? যদি মই এই দুটা সংখ্যাক যোগ কৰো মই কি পাম, এই সংখ্যাটো পাম। যদি ক্ৰমান্বয়ে কি ক'ব বিচাৰিছো মই, যদি মই যিকোনো দুটা আগৰ সংখ্যাক যোগ কৰো মই পিছৰ সংখ্যাটো পাম। বুজি পালা? তো এনেবোৰ সংখ্যাক আৰ্হিক আমি কি কম, বীৰাহাংক, বা ইয়াৰ আৰু এটা নাম আছে যিটোক তোমালোকে বহুত শুনি চাই চাগে, গানো ওলাইছে তাৰ নামত, ফিবনাকি বুলি কয়, ফিবনাকি সিৰিজ বুলি কয়। তো এইটো হৈছে আমাৰ ফিবনাকি সিৰিজ, যিটো আই থিংক তোমালোকে যদি বিজ্ঞান বিষয় পঢ়া তেন্তে ক্লাছ 12ৰ পিছত, যদিও ক্লাছ 12ত নাপালেও যদি তোমালোকে তাৰ ওপৰত যদি গণিত বিষয় পঢ়া তেন্তে এই সিৰিজটোৰ বিষয়, বীৰাহাংকৰ বিষয় বহুত ভালকে তোমালোকে পঢ়িবও লাগিব। বহুত ভাল আৰু এটা ইউনিক সিৰিজ হয়। ঠিক আছে, তাৰ পিছত যদি চাওঁ আমি 2 ঘাত দিয়া আছে। 2 ঘাত মানে কি, ঘাত মানে জানানে নাই, চোৱা ঘাত মানে তোমালোকে জানানে নাই, যদি মই যিকোনো সংখ্যাৰ ওপৰত কিবা এটা সংখ্যা লিখি দিওঁ তো ইয়াক আমি ঘাত বুলি কওঁ বা তাক পাৱাৰ বুলিও কওঁ। তো ইয়াত 2 ঘাত মানে কি কৈছে, 2ৰ ওপৰত আমি ঘাত লগাবলৈ আৰম্ভ কৰিছো। ঠিক আছে, এইটো তোমালোকে কেনেকে পাইছো হয়তো তোমালোকক ডাউট লাগিছে চাগে। চোৱা, 2 ঘাত মানে 2ৰ ওপৰত প্ৰথম সংখ্যাত কিমান থাকিব, 0 থাকিব। এইটো হৈছে 2 ঘাতৰ প্ৰথম সংখ্যাটো। তাৰপিছত কি থাকিব, 2ৰ ওপৰত 1 থাকিব, তাৰপিছত 2ৰ ওপৰত 2 থাকিব, এনেকে গৈ থাকিব। যিকোনো সংখ্যাৰ ওপৰত যদি ঘাত 0 থাকে তেন্তে তাৰ মান কিমান হ'ব, তোমালোকে জানা বুলি মই ভাবিছো, জানা নে নাই? যদি কোনোবাই নাজানা তেন্তে একদম সাধাৰণ কথা হয়, যদি যিকোনো সংখ্যা নাথাকক তাৰ ওপৰত ঘাত যদি 0 থাকে আমাৰ উত্তৰ সদায় কিমান আহিব, 1। এইটো তোমালোকে মনত কৰিবা। যদি ধৰা 2 টু দি পাৱাৰ 0 হৈ আছে, এইটো যদি 10 টু দি পাৱাৰ 0 হোৱা হলেও কিমান হলে হয়, 1 হলে হয়। 50 টু দি পাৱাৰ 0, যদি মই তোমালোকক ইয়াত লিখি দিওঁ, ইয়াত 50 টু দি পাৱাৰ 0 লিখি দিওঁ, এইটো কিমান হ'ব, 1 হ'ব। বুজি পালা? যিয়ে তোমালোকে নিলিখা কিয়, তাৰ ওপৰত যদি মই পাৱাৰটো 0 কৰি দিওঁ বা ঘাতটোক 0 কৰি দিওঁ, আমি কিমান পাম, উত্তৰটো 1 পাম। তাৰপিছত কিমান পাম, 2, 2ৰ স্কয়াৰ 2 দুগুণ কিমান, 4। ইয়াৰ পিছত আকৌ মই কি লিখিব লাগিব, 2ৰ কিউব কিমান হ'ব, 2 দুগুণ 4 দুগুণ 8। তো এনেকে সংখ্যা গৈ থাকিব। ঠিক আছে, তো এইটো হৈছে আমাৰ কি 2 ঘাতৰ সংখ্যাৰ আৰ্হি। ঠিক আছে, তাৰপিছত ঠিক তেনেদৰে 3ৰ ঘাত দেখাইছে, 10ৰ ঘাত, 3ৰ গুণিতক, এনেকে আমাৰ কেইটামান আৰ্হি দেখুওৱা হৈছে। ঠিক আছে, এই আৰ্হিৰ এই তলৰ তিনিটা আমি আকৌ ডিসকাস কৰিব লাগিব চাগে যেতিয়া আমি এই ডায়াগ্ৰামৰ বিষয় চাম। ইয়াত কেইটামান চিত্ৰ আছে, এই যিটো আমি কালিৰ চেপ্টাৰত চাম। ঠিক আছে, এতিয়া মই ইমানে আনিছিলো কাৰণ মই ভাবিছিলো যে মই ইয়াতকে বেছি আৰু ক্লাছটো কৰালে কি হ'ব, বহুত টাইম গুচি যাব আৰু আজিৰ ইমান সময় নহব আমাৰ লগত, হয় নে নহয়? সেইকাৰণে মই কি কৰিছো, ইমান মাত্ৰ কৈ তোমালোকক আজি মানে আমাৰ যিটো পাৰ্ট হয় এই পাৰ্টটো সামৰণি কৰিছো। এতিয়া আমি কেইটামান কুৱেশ্যন চাই লওঁ। ঠিক আছে, কুৱেশ্যনত চাই লোৱা তোমালোকে, এই ওপৰৰ তালিকা চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে? এইটো হয় তোমালোকৰ প্ৰথমটো হোমৱৰ্ক। তোমালোকে এইবোৰ চাই চিনাক্ত কৰিব লাগিব আৰ্হিবোৰ, যিটো মই তোমালোকক অলৰেডি ক'লো। তাৰে মাজতে মই দুটামান পোৱা নাই, এইটো ত্ৰিভুজীয় সংখ্যাটো তোমালোকে চাব নালাগে এতিয়া, মই কালি আকৌ এইটোৱে টপিকৰ পৰাই আমি আকৌ ষ্টাৰ্ট কৰিব লাগিব। ঠিক আছে, প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা সংখ্যা লিখা, এইটো কিন্তু তোমালোকে কৰিব লাগিব। ধৰা তোমালোকে ত্ৰিভুজীয় সংখ্যা নোৱাৰিলেও মই একো নকওঁ, তোমালোকে ইয়াৰ কিন্তু ওলাব লাগিব, কাৰণ মই শিকাই দিছো কেনেকে ওলাই। তাৰপিছত তোমালোকে ধৰা ঘন সংখ্যা হৈ গ'ল, এই সংখ্যা হৈ গ'ল, এইবোৰৰ বিষয়ে তোমালোকে অলৰেডি জানাই। তো তোমালোকে ট্ৰাই কৰিবা, ইয়াৰ পিছত তোমালোকে কি ওলাব, 5টা সংখ্যা ওলাব যত্ন কৰিবা। ঠিক আছে,
তাৰ পিছত আৰু দুটামান কুৱেশ্যন আছে কি আছে সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে তোমালোকে এইটো হোমৱৰ্ক কৰিব পাৰিবা মোৰ মতে যদি নোৱাৰা আমি কি কৰিম আকৌ কালি এইটোৱে টপিকৰ পৰা যেতিয়া ষ্টাৰ্ট কৰিম মই কৰাই দিম আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যদি তোমালোকে মনেৰে ভালকে শুনিছা তেন্তে তোমালোকে এইটোৰ এনসাৰটো এতিয়াও সবে ক'ব পাৰিবা কি আছিলে ক'ব পাৰিবা একো নাই তোমালোকে এই কুৱেশ্যনটোৰ এনসাৰটো সবেই কিন্তু কৰিবই লাগিব ঠিক আছে তো ইমানকে কৈ মই আজিৰ ক্লাছটোৰ সামৰণি মাৰিলো কালি সকলোৱে আমি কি কৰিম আৰু এনাৰ্জেটিকৰ লগতে আমি কি কৰিম আমাৰ নেক্সট যেটো 1.2 আছে ইয়াৰ কুৱেশ্যন এনসাৰ সলভ কৰি আমাৰ ডায়াগ্ৰামছ সমূহৰ পিছত যাম মানে আমি কেনেকৈ চিত্ৰীয়কৰণ কৰিম বা কেনেকৈ আমি এটা নম্বৰক চিত্ৰত ৰূপান্তৰিত কৰিম তাৰ বিষয়ে পঢ়িম থ্যাংক ইউ ক্লাস বাই বাই